most of the time মই শুনিবলৈ পাওঁ যে বা আমিতো ডায়েটো কৰি আছোঁ এক্সাৰসাইজো কৰি আছোঁ তাৰ পাছত weight loss কিয় হোৱা নাই weight loss নোহোৱাৰ বহুত ধৰণৰ ৰিজন থাকিব পাৰে আজি সেইখিনি ডিটেইলছলৈ নাযাওঁ আমাৰ weight loss নোহোৱাৰ মেইন সাইকোলজিক্যাল ৰিজনটো হৈছে যে আমি একসেপ্ট নকৰো বা মানি নলওঁ যে আমি কিবা এটা ভুল কৰি আছোঁ আহক এই কথাষাৰ এটা এক্সাম্পল লৈ বুজো ধৰি লওক আপুনি ৰেগুলাৰ বেসিছত ব্ৰেড বা মেগি খাই আছে যাৰ কাৰণে আপোনাৰ গ্যাছৰ প্ৰবলেম হৈছে আৰু আপুনি একো খাব নোৱাৰা হৈছে তাৰ পাছত আপুনি ডক্টৰৰ ওচৰলৈ গ'ল ডক্টৰে আপোনাক ক'লে যে আপোনাৰ গ্যাছ হৈছে আৰু এটা জেনেৰিক আনসাৰ দিলে যে আপুনি ভজা পোৰা বস্তু নাখাব তাৰ পাছত মেডিসিন দি আপোনাক ঘৰলৈ পঠিয়াই দিলে আপুনি ঘৰলৈ আহিলে আহি পেলে ভজা পোৰা একো খোৱা নাই কিন্তু নেক্সট দিনা আপুনি এক পেকেট মেগি খাই দিলে তাৰ পাছত আপোনাৰ আকৌ গ্যাছ টাইপ ফিল হৈছে ধৰি লওক খাব নোৱাৰা হৈছে ইয়াৰ পাছত আপোনাৰ খং উঠিছে যে মইতো ডক্টৰক দেখাই আহিছো ডক্টৰে কোৱা মতে ভজা পোৰা একো খোৱা নাই ইয়াৰ পাছতো মোৰ কিয় এই প্ৰবলেমটো হৈ আছে ডক্টৰটোৱে একো নাজানে নেকি মোৰ কিবা বেলেগ প্ৰবলেম হৈছে চাগে এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আমাৰ মনলৈ আহে নহয় জানো এই এক্সাম্পলটো পা আমি এইটো বুজি পালো যে আপুনি ভবাই নাই যে মেগি খোৱাৰ কাৰণেহে আপোনাৰ একচুয়ালি গ্যাছ হৈছে আৰু যেতিয়া আমি প্ৰবলেমটোৰ কথা গমেই নাপাম তেতিয়া সলিউশন কেনেকৈ উলিয়াম সেই কাৰণে যেতিয়া আপোনাৰ ওয়েটটো ষ্টাক হয় তেতিয়া একসেপ্ট কৰক যে আপুনি কিবা এটা ভুল কৰি আছে হয়তো আপুনি পোৰ্শন কন্ট্ৰোল কৰা নাই বা আপুনি প্ৰটিন ইনটেকটো ঠিককৈ লোৱা নাই প্ৰটিন ডেফিচিট হৈ আছে আপুনি বা বেলেগ ধৰণৰ কিবা ৰিজন আছে যাৰ কাৰণে ওয়েটটো লছ হোৱা নাই তাৰ পাছত সেই প্ৰবলেমটো বিচাৰক যে কিহৰ কাৰণে মোৰ ওয়েটটো লছ হোৱা নাই আৰু তাৰ পাছত সলিউশনটোৰ কাৰণে আগবাঢ়ক ইয়াৰ পাছতো যদি আপোনাৰ এনেকুৱা লাগিছে যে একো ইমপ্ৰুভমেন্ট নাই হোৱা তেতিয়া হলে সেই আগৰ প্ৰসেসটো ৰিপিট কৰক মানে ফাৰ্স্টে একসেপ্ট কৰক যে মই যোনটো আগৰ সলিউশন উলিয়াইছিলো সেই সলিউশনটোৱে মোৰ কাম দিয়া নাই একসেপ্ট কৰাৰ পাছত প্ৰবলেমটো বিচাৰক যে ক'ত মই ভুল কৰি আছো যাৰ কাৰণে মোৰ ওয়েটটো লছ হোৱা নাই তাৰ পাছত সেই প্ৰবলেমটোৰ আকৌ সলিউশন উলিয়াওক এই ৰুলটোৱে আমাক অকল weight lossৰ ক্ষেত্ৰতে নহয় লাইফৰ সকলো প্ৰবলেমৰ সলিউশন উলিওৱাত সহায় কৰিব